গুড মৰ্ণিং মোৰ ইউটিউব ফেমিলি। বহুত মন বেয়া, খুবেই গা বেয়া, খুবেই মন বেয়া। এবছৰৰ পৰা মোৰ ভৰি ট্ৰিটমেণ্ট চলিয়ে আছে, মানে এতিয়াও ভাল পোৱা নাই। আৰু আজি 8 মাহ আগতে মই পৰি পেলাই মোৰ মানে ভৰি গেৰুৱাটো ফ্ৰেকচাৰ হৈছিলে হাৰ্ডিটোত। তো ইমান এটা গুৰুত্ব দিয়া নাছিলোঁ মই। এতিয়া মোৰ খুব বেছি হৈ গৈছে, তো MRI কৰিব লগা হ'ল আৰু বহুত কিবা কিবি এইবিলাক কৰিছে, দীঘলীয়া প্ৰচেছ। তেনেকৈ এক্সৰে কৰিছে, ছ'ন'গ্ৰাফি কৰিছে, এইবিলাক বহুত কিবা কিবি কৰিছে। তো এতিয়া ধৰাত পৰিছে যে মোৰ গেৰুৱাটো ফাটি গৈছে হাৰ্ডিটোৰ মাজেৰে। তো দৰৱ খাই খাই মই এনেকৈ কাম কৰি আছিলোঁ। এতিয়া পূৰা 1 মাহ বেড ৰেষ্ট দিছে, দৰৱৰ লগতে দৰৱ খাব দিছে আৰু চাই লওঁ কি হয়। তো আশা কৰোঁ আপোনালোকে মোক এনেকৈ ছাপোৰ্ট কৰি থাকিব, মোক এৰি নিদিব, ছাপোৰ্ট কৰি থাকিব। আৰু যিমানখিনি পাৰোঁ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কি ক'ম আৰু, মন খুবেই বেয়া। ট্ৰিটমেণ্ট চলি আছে। ভৰি আচলতে মোৰ আগতেই প্ৰব্লেম হৈ আছিলে, আজি 2 বছৰ আগৰ পৰা। তো সেইটোতকৈ এতিয়া মোৰ ভৰি গেৰুৱাটো ফাটি যোৱাৰ পৰা মোৰ বেছি প্ৰব্লেম হৈ আছে। ট্ৰিটমেণ্ট চলি আছে। হয়তো এমাহ যদি বেড ৰেষ্টত ভাল নহয়, হয়তো অপাৰেশ্যন কৰিবও লাগিব পাৰে, ঠিক নাই, গেৰেণ্টি নাই একো। তো চাই লওঁ। আশা কৰোঁ আপোনালোকে মোক এনেকৈয়ে ছাপোৰ্ট কৰি থাকিব, আঁতৰি নাযাব। বহুত মৰম দিছে, আগলৈও দি থাকিব আৰু মই চেষ্টা কৰিম যেনেকৈ নহওক ভিডিঅ' দিবৰ কাৰণে।